হেৰি নহয় বাপ, কথাকে গম পাইছা নাই? কি কথা বাৰু? কালি সোমনাথ বাপক আমাৰ সংঘৰ পৰা বহিষ্কাৰ কৰিলে, লগতে 500 টকা জৰিমনাও ভৰিলে আকৌ। কিয় বা? মেডাম মেফিত গৈ কালি যোগদান কৰিছিলে আকৌ। মেডাম মেফিলে গৈ চাগে গাহৰি মাংসও খাবগৈ পায়, সেইকাৰণে বহিষ্কাৰ কৰিছিলে। ভালেই হ'ল পিছে। অ' পিতাই, দাদা কচোন। আজিতো দেওবাৰ। আজি দেওবাৰ, তাতে কি গাহৰি অকণমানকে আনগে আকৌ নহ'লে। আমি গাহৰি মাংস কেনেকে খাম? আমি শংকৰী সংঘৰ সংগী নহয় জানো? আৰে তাতে কি হ'ল আকৌ? কি হ'ল মানে আমাক সমাজে বেয়া নুবুলিব জানো? তই কথাটো বুজা নাই। সমাজতহে আমি খাব নোৱাৰি গাহৰি মাংস, ঘৰৰ ভিতৰত আনি খাবই পাৰিম গাহৰি। কথাটো নোহোৱা নহয় পিছে, পাৰি। তেন্তে যাওঁ, মই গাহৰি 1 কেজি লৈ আহিম। হেৰি নহয় পিতাই। দেউতা কওক। এই কাইলৈতো মামাৰ ছোৱালীজনী বিয়া। কাইলৈ বিয়া। মায়ে যাবলৈ যা যোগাৰ কৰিছে নাই? মায়ে যা যোগাৰ কৰিছে মানে মায়ে দেখোন পৰহিয়ে বস্তু বাহিনী দি থৈ আহিছে। পৰহিয়ে দিলেগে মানে কি কাইলৈ নাযায় নেকি? আজি দেউতা কাইলৈ যাবলৈ আমাৰ এনাই ঘৰতো অসংঘ মানুহ, আমিতো সংঘ, আমি কেনেকে যাম? সেইটো কথা। হেৰি নহয়। দেউতা কওকচোন। ভাইৰতো মেট্ৰিকটো সোমবাৰে পালেহি। পালে। এই শনিবেজৰ ওচৰৰ পৰা পানী অকণমানে কলম কেইটামানে জৰাই আনকে যা। এইবিলাক আকৌ আমি সংঘ মানুহে কেতিয়া বৰ মনা হ'ল? তই কথাটো বুজা নাই অ'। এই বেজ বেজালি এই সমাজতহে আমি নেমানো সংঘ মানুহখিনিয়ে। এই দেখিছ নাই এইবাৰ গজনা পুতেকে এই শুনি বেজে পানী অকণমানে কলম কেইটামানে জৰাই দিলে, 3খন 4খন লেটাৰ পালে দেখিলি নাই? তেনেহ'লে ময়ো এপাক যাব লাগিব।